নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছে। আজি আমি লৈ আহিছোঁ আপোনাৰ কন্যা ৰাশিৰ এপ্ৰিল মাহত আপোনাৰ কেনেকৈ যাব, এপ্ৰিল মাহৰ গোটেই ৰাশিফল আপুনি এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি আপোনাৰ যদি চোৱা হয় 2025 চনৰ এপ্ৰিল মাহে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে বিস্তৃত ফলাফল কঢ়িয়াই আনিব। এই মাহত কেৰিয়াৰ, ব্যৱসায়, ধন, স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ উত্থান পতন হ'ব আৰু মাহৰ আৰম্ভণিত আপুনি লাভজনক হ'লেও মাজৰ অংশত সাৱধান হোৱাৰ প্ৰয়োজন হ'ব। প্ৰেম জীৱনত বৃদ্ধি দেখুৱাব লাগিব আৰু মাহটোৰ তৃতীয়াৰ্ধত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত আপুনি ভালদৰে চিন্তা কৰাটো প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, আজি আমি যদি চোৱা হয় আপোনাৰ কেৰিয়াৰ ব্যৱসায় আপোনাৰ এপ্ৰিল মাহত আপোনাৰ কেনেকৈ যাব, গতিকে আমি এপ্ৰিল মাহত আমি কেৰিয়াৰ আৰু আপোনাৰ ব্যৱসায় আজি আপুনি কেনেকৈ কৰিব লাগিব, ব্যৱসায়ত আপোনাৰ কি অসুবিধা হ'ব পাৰে আমি তাৰ বিষয়ে আমি বিতংভাৱে জানো আহক। প্ৰিয় দৰ্শক, আজি যদি আমি চাওঁ কেৰিয়াৰ যদি চোৱা হয় এই মাহত আপোনাৰ প্ৰথম মাহটোৰ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ আপুনি যিটো সপ্তাহটোৰ প্ৰথম অৱস্থা থাকিব, তেতিয়া আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বৃদ্ধিৰ আপুনি ইংগিত দিছে আৰু এই সময়ছোৱাত আপুনি এটা ডাঙৰ প্ৰজেক্ট আপুনি লাভ কৰিব পাৰে আৰু বা কিছুমান বাকী থকা কাম আপুনি সম্পূৰ্ণ কৰি আৰ্থিক সুবিধা লাভ কৰিব পাৰে আৰু এই সময়ত আপুনি ব্যৱসায়ীসকলৰ বাবে উপকাৰী হ'ব আৰু যিসকল ব্যৱসায়ী আছে তেখেতসকলৰ কাৰণে ভাল সুযোগ দেখা গৈছে আৰু বিশেষকৈ যদি আপুনি নতুন চুক্তিৰ কাম কৰি আছে তেন্তে সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনাৰ যদি মাহৰ আপোনাৰ মাজ ভাগত যদি চোৱা হয়, আজি আপোনাৰ মাহৰ যদি আপুনি মাজ ভাগটো আমাৰ কেনেকৈ যাব, তো মাজ ভাগটো কৈছে যে আপোনাৰ এই সময়ছোৱাত আপোনাৰ গোপন শত্ৰু সকল আপোনাৰ সক্ৰিয় হৈ উঠিব পাৰে আৰু যিয়ে আপোনাৰ পৰিকল্পনাত বাধা দিবলৈ চেষ্টা কৰিব আৰু অফিচত সহকৰ্মী বা প্ৰতিযোগীয়ে আপোনাৰ প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হওক আৰু ব্যৱসায়ত আপুনি যিকোনো ডাঙৰ বিনিয়োগ বা ধনৰ লেনদেনত আপুনি সাৱধান হওক আৰু যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে এই মাহত আপোনাৰ খৰখেদা নকৰিব। নতুন সুযোগৰ সিদ্ধান্ত পুৰণি চাকৰি এৰি আপুনি যোৱাৰ সিদ্ধান্তই পিছলৈ অনুশাসনৰ সৃষ্টি কৰিব পাৰে। তো প্ৰিয় দৰ্শক, আপোনালোকে জানিলে যে আপোনাৰ ব্যৱসায় আৰু আপোনাৰ যিহেতু চাকৰিৰ দিশটো কেনেকৈ গৈছে বা কেনেকৈ যাব। তো এতিয়া আমি চোৱা হয় যে আপোনাৰ ধন আপোনাৰ আৰ্থিক আপোনাৰ এই মাহটোত আপোনাৰ কেনেকৈ নহ'ব, আমি ধন আৰু আৰ্থিক দিশত আমি এপ্ৰিল মাহত আপোনালোকৰ এই যি কন্যা ৰাশিৰ ওপৰত আমি ভিত্তি কৰি আজি আমি ক'বলৈ লৈছোঁ। প্ৰিয় দৰ্শক, আজি আমি এই যি ধন আৰু আৰ্থিক দিশটো যদি আপোনাৰ চোৱা হয়, আৰ্থিকভাৱে আপোনাৰ উত্থান পতনেৰে আপুনি ভৰি পৰিব আৰু এপ্ৰিল মাহ আপোনাৰ আৰম্ভণিতে আৰ্থিক লাভৰ সুযোগ থাকিব আৰু বিনিয়োগ আৰু সঞ্চয়ৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। অৱশ্যে মাহৰ দ্বিতীয় আপুনি সপ্তাহৰ পৰা অফিচীয়কাৰী আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব। যদি কৈছে যে আপোনাৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ যিটো অপচয়কাৰী, যিটো নেকি আপুনি আননেচেচাৰী আপোনাৰ যিখিনি খৰচা হয় সেইখিনি আপুনি খৰচৰ পৰা আপুনি যিমান পাৰে বিৰত থাকক আৰু যিমান পাৰে আপুনি বিৰত থকাটো আপোনাৰ জৰুৰী আছে। আৰু আপোনাৰ যদি কৈছে যে ব্যৱসায়ত আপুনি ধনৰ সৈতে মোকাবিলা কৰাৰ সময়ত আপুনি সাৱধান হওক আৰু কাৰণ যিকোনো আপোনাৰ অসাৱধানতাই আপোনাক আৰ্থিক ক্ষতিৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়া, সেইটো আপোনালোকে গুৰুত্ব সহকাৰে শুনিব যে আপুনি কাৰোবাক যদি আপুনি ধন ধাৰত দিব বিচাৰিছে, তেতিয়াহ'লে আপুনি কি কৰিব যে সেই ধন আপুনি সেই মানুহজনক যাক আপুনি দিব বিচাৰিছে, যাৰ লগত আপুনি লেনদেন কৰিব বিচাৰিছে, ধাৰলৈ টকা দিব বিচাৰিছে, তেখেতৰ গোটেই তথ্যটো আপুনি জনাটো বহুত জৰুৰী আছে। তেখেতে কি লেনদেনত কেনেকৈ তেখেতে আপোনাৰ পইচাটো ল'ব হয়, কিন্তু আপোনাৰ ৰিটাৰ্ণ যিমানটো টাইমত দিব লাগে তেখেতে দিব নে নিদিয়ে। যদি আপোনাৰ এনেকৈ যদি চাই আপুনি চোৱা চিতা নকৰাকৈ যদি দি দিয়ে, তেতিয়া আপুনি অসুবিধাৰ সন্মুখীন আপুনি হ'ব পাৰে। তো গতিকে আপুনি নিজে অলপ ভাবি চিন্তা কৰি আপুনি কাকো ধাৰ যদি দিব বিচাৰিছে আপুনি দিব পাৰে। ইয়াৰ পিছত আমি যদি চাওঁ যে প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ আপোনাৰ স্বাস্থ্য, আজি আপোনাৰ স্বাস্থ্যনো কেনেকৈ থাকিব, আজি আপোনাৰ এপ্ৰিল মাহত আপোনাৰ স্বাস্থ্যটো আপোনাৰ কেনেকৈ যাব, যিসকল কন্যা জাতক জাতিকা আছে। তো আহক আমি স্বাস্থ্যৰ বিষয়ে আমি বিতংভাৱে জানো আহক। প্ৰিয় দৰ্শক, যদি আমি স্বাস্থ্য যদি চাওঁ আপোনাৰ এই মাহৰ ক্ষেত্ৰত যদি প্ৰথম মাৰ্ধত আপোনাৰ ভাল হ'ব আৰু কিন্তু দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সৰু আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে। অত্যাধিক আপুনি হুলস্থুল বা আপোনাৰ মানসিক চাপে আপোনাৰ মানসিক আৰু শাৰীৰিক
স্বাস্থ্যত আপোনাৰ প্ৰভাৱ পেলাব পাৰে। আৰু পৰ্যাপ্ত জিৰণি লওক আৰু খাদ্যৰ যত্ন লওক। যদি ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া আপোনাৰ ৰোগ আছে, যদি আপোনাৰ দীৰ্ঘদিনীয়া যদি ৰোগ আছে, তেতিয়াহ'লে আপুনি কৈছে যে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে। প্ৰিয় দৰ্শক, আমি যদি চাওঁ আপোনাৰ পাৰিবাৰিক জীৱনকালটো আপুনি এপ্ৰিল মাহত আপোনাৰ কেনেকে যাব, আমি পাৰিবাৰিক যদি আমি চোৱা হয়, তো পাৰিবাৰিকটো আমি যদি চাওঁ, তেতিয়া কৈছে যে আজি আপোনাৰ এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহৰ আপোনাৰ দ্বিতীয় সপ্তাহত আপোনাৰ পাৰিবাৰিক জীৱনত উত্তেজনা আনিব পাৰে আৰু ঘৰুৱা জটিলতাৰ বাবে মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে। মাহৰ আপোনাৰ শেষৰ ফালে কোনো এটা বিষয়ক লৈ আপুনি পৰিয়ালত মতানৈক্য হ'ব পাৰে আৰু এনে পৰিস্থিতিত ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰক আৰু পিতৃ মাতৃৰ আশীৰ্বাদ লোৱাৰ পিছত আপুনি যিকোনো সিদ্ধান্ত লওক। ইয়াৰ দ্বাৰা পাৰিবাৰিক সম্প্ৰতি অটুট থাকিব। তো কি কৈছে যে আপুনি যিকোনো সিদ্ধান্ত যদি ল'ব বিচাৰিছে, তেতিয়া আপুনি কি কৰিব, পিতৃ মাতৃৰ আপুনি আশীৰ্বাদ লৈ আপুনি যিকোনো সিদ্ধান্ত ল'ব। তো গতিকে প্ৰিয় দৰ্শক, আজি আপুনি ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ প্ৰেমৰ বিষয়, যিখিনি বিবাহিত আপোনাৰ মহিলা এতিয়ালৈকে বিবাহ হোৱা নাই বা আপোনাৰ বিবাহৰ কাৰণে চলাই আছে, তো তেখেতসকলৰ কাৰণে আজি প্ৰেমৰ যদি আমি চোৱা হয়, আপোনাৰ প্ৰেমৰ সম্পৰ্কে আপোনাৰ এই এপ্ৰিল মাহটো আপোনাৰ কেনেকে যাব, আহক আমি প্ৰেমৰ বিষয়ে আমি অলপ আলোচনা কৰো। প্ৰিয় দৰ্শক, আজি যদি প্ৰেমৰ বিষয়ে যদি চোৱা হয়, এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে ধৈৰ্য আৰু বুজাবুজিৰ মাহ হ'ব। আপুনি প্ৰেয়সীৰ অনুভৱক আপুনি আওকাণ কৰিলে সম্পৰ্কত আপোনাৰ উত্তেজনা সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকৰ বাধ্যতাকতা আপোনাৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। আৰু যদি আপুনি বিবাহিত হয়, এইটো আপুনি মনত ৰাখিব, যদি আপুনি বিবাহিত, আপোনাৰ পৰিয়াল আছে, তেতিয়াহ'লে আপুনি কি কৰিব, তেতিয়া কৈছে যে বিবাহিত তেন্তে আপোনাৰ পত্নীৰ সৈতে সময় কটাওক আৰু তেওঁলোক কোৱা কথাবোৰ গুৰুত্ব সহকাৰে লওক। সৰু কথাবোৰ আওকাণ কৰি সম্পৰ্কত মিঠতা আপুনি বজাই ৰাখক। আজি আপোনাৰ পৰিয়ালত, আজি আপোনাৰ বিবাহিত যদি আপুনি হয়, তো আপোনাৰ পত্নী হ'ব পাৰে, তো আপোনাক সৰু আপোনাৰ কিছুমান কথা যদি আপুনি আওকাণ কৰিব, আজি গুৰুত্ব দিব, সেইটোৱে আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ বিবাহিত জীৱনটো আপোনাৰ কাৰণে ঠিকেই আছে। তো গতিকে প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ, আজি ছাত্ৰ ছাত্ৰী যিসকল আমাৰ আছে, আজি যি আমাৰ জাতক জাতিকা, আমাৰ বন্ধু বান্ধৱী আছে, যিসকল ষ্টুডেণ্ট লাইফত, আজি আপোনাৰ এপ্ৰিল মাহটো আপোনাৰ কেনেকে যাব। তো আহক আমি এপ্ৰিল মাহৰ যি কন্যা ৰাশিৰ আমি ৰাশিফল আমি যদি চাওঁ, তো প্ৰিয় দৰ্শক, যদি কৈছে যে এপ্ৰিল মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। আপুনি নিজৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু অধ্যয়নত একাগ্ৰতা বজাই ৰাখক আৰু বিক্ষিপ্ততা আপোনাৰ পৰাই চলিব লাগে আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আপুনি নিয়মীয়াকৈ পঢ়া শুনা আৰু ইতিবাচক চিন্তাধাৰাৰ প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ যদি আমি প্ৰতিকাৰ যদি আমি চাওঁ, আপুনি কি কৰিব, বজৰং বাণ প্ৰতি আপোনাৰ দিনে আপুনি বজৰং বাণ পাঠ কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। আজি আমি প্ৰতিকাৰ যদি আপুনি সেইটো কৰিলে আপোনাৰ ভাল হ'ব। যদি বজৰং বাণ আপুনি পাঠ কৰে, সিদিনা আপুনি বজৰং বাণ পাঠ কৰিব। আৰু আপোনাৰ কৈছে যে তেতিয়া আপোনাৰ কি হ'ব, শত্ৰু আৰু আপুনি যিখিনি আপোনাৰ শক্তি আছে আৰু আপোনাৰ যিখিনি শত্ৰু আছে, সেইখিনিৰ পৰা আপুনি ৰক্ষা কৰিব। তো প্ৰিয় দৰ্শক, আজি যদি আপোনাৰ চোৱা হয়, আজি আপোনাৰ সাৱধানতাও যদি আপুনি অলপ কৰিব বিচাৰিছে, সাৱধান কি হ'ব, তো এই গোটেই এপ্ৰিল মাহটো তাৰ ওপৰত আমি চাওঁ যে আমি গোটেইখিনি পাই আহিলো, তথাপিও আপোনাৰ শেষ মুহূৰ্তত আপোনাক ক'ব বিচাৰিছো যে আপোনাৰ সাৱধানতা বজাই ৰাখিবলৈ আপুনি কি কৰিব লাগিব। কৈছে যে কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। তাৰপিছত কৈছে আপুনি ধনৰ লেনদেনত আপুনি সাৱধান হওক। প্ৰেমৰ সম্পৰ্কত সংগীৰ অনুভৱ আপুনি সন্মান কৰক আৰু স্বাস্থ্যৰ দিশক বিশেষ আপুনি যত্ন লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। তো গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে। তেনেহ'লে আমাৰ চেনেলটোক আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালোকে এনে আপোনাৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু
তাৰে কামনাৰে দিলৈ ইমানেই। ধন্যবাদ।